নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটো ৰাতিপুৱা। আজি হৈছে 5 জানুৱাৰী 2025 অসমীয়া 21 দেওবাৰ। আজি সূৰ্যোদয় সময় পুৱা 6:02 আৰু সূৰ্যাস্ত সময় 4:30। আজি হৈছে জ্যেষ্ঠ তিথি আৰু শুক্লপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেষ ৰাশি। আজি ৰাতিপুৱাৰ পৰা আপুনি বৰ ব্যস্ত হৈ পৰিব। আপোনাৰ পৰিয়ালত কিছু অশান্তি হ'ব পাৰে। নেতিবাচক মানুহৰ সংগীৰ পৰা আঁতৰি থাকক। কঠোৰ পৰিশ্ৰমৰ লগত আপোচ কৰা উচিত নহয়। কিছু সময় অকলে আৰু শান্তিৰে কটাওক। মানুহে আপোনাৰ ওপৰত বেয়া পাব পাৰে। নিজৰ আচৰণৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। বৃষ ৰাশি। সৃষ্টিশীল কাম কাজৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিব। নতুন ব্যৱসায়িক কামত আপুনি আগ্ৰহী হ'ব পাৰে। ডাঙৰ ডাঙৰ সমস্যাৰ পৰা মুক্তি পাব পাৰে। পাৰিবাৰিক দায়িত্ব পাব পাৰে। ভাগ্য আপোনাৰ পক্ষত থাকিব। বন্ধু বান্ধৱীৰ সৈতে এটা ৱেব চিৰিজ চোৱাৰ পৰিকল্পনা কৰিব। মিথুন ৰাশি। ব্যৱসায়ত আপোনাৰ বৃহৎ আৰ্থিক লাভ হ'ব। আপুনি সাহসেৰে সমস্যাৰ সন্মুখীন হ'ব। আপুনি ধৰ্মীয় কাম কাজৰ প্ৰতি আগ্ৰহী হ'ব পাৰে। বাক্য আৰু আচৰণত ভাৰসাম্য বজাই ৰাখক। চৰকাৰী কামত থকা বাধাসমূহ দূৰ হ'ব। আপোনাৰ বিৰুদ্ধে আপোনাৰ আগত প্ৰণাম কৰিব। কৰ্কট ৰাশি। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত অতি গুৰুত্ব সহকাৰে থাকিব। আপোনাৰ সম্পৰ্কবোৰ আন্তৰিক হৈ পৰিব। কোনো বিশিষ্ট কোম্পানীৰ চাকৰি পাব পাৰে। আজি আপোনাৰ অপ্ৰয়োজনীয় খৰচ হ'ব পাৰে। দুপৰীয়াৰ পিছত আপোনাৰ সকলো কাম সফল হ'ব। সিংহ ৰাশি। আজি আপুনি আপোনাৰ পৰিয়ালৰ সদস্যক লৈ চিন্তিত হৈ পৰিব। আপোনাৰ সহকৰ্মীসকলে আপোনাক প্ৰতাৰণা কৰিব পাৰে। কাকো অন্ধভাৱে বিশ্বাস নকৰিব। ডাঙৰ ডাঙৰ প্ৰজেক্টত বিনিয়োগ কৰা উচিত নহয়। আপুনি মানসিকভাৱে ভাগৰুৱা অনুভৱ কৰিব পাৰে। কন্যা ৰাশি। কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰিব লাগিব। ৰাজনীতিৰ লগত জড়িতসকলৰ বাবে দিনটো অতি শুভ। দৈনন্দিন জীৱনত কিছু উন্নতি কৰিব পাৰে। আপোনাৰ মতাদৰ্শৰ লগত মানুহে একমত হ'ব। আপোনাৰ জীৱনসংগীৰ আচৰণে আপোনাৰ মনোবল বৃদ্ধি কৰিব। আপোনাৰ চোকা বুদ্ধিমত্তা শলাগ লোৱা হ'ব। তুলা ৰাশি। যিসকল লোকে আপোনাৰ প্ৰতি নেতিবাচক অনুভৱ কৰিছিল তেওঁলোকে আপোনাক শলাগ ল'ব। প্ৰেমিক সংগী আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব। আপুনি সক্ৰিয়ভাৱে বৃদ্ধসকলক সেৱা আগবঢ়াব। কৰ্মক্ষেত্ৰত আপুনি বহুত সন্মান পাব। আপুনি হয়তো ডাঙৰ আঁচনি এখনত টকা বিনিয়োগ কৰিব পাৰে। বৃশ্চিক ৰাশি। আজি আপুনি আপোনাৰ জীৱনসংগীৰ সৈতে মানসম্পন্ন সময় কটাব বিচাৰিব। আপুনি হয়তো ডাঙৰ সম্পত্তিৰ চুক্তি স্বাক্ষৰ কৰিব পাৰে। আপুনি নতুন অংশীদাৰিত্ব ব্যৱসায় আৰম্ভ কৰিব পাৰে। আপোনাৰ এটা পৰিকল্পনা সফল হ'ব পাৰে। আৰ্তজনে সহায় কৰিব। ধনু ৰাশি। আপুনি আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে এটা বিশেষ বিষয়ৰ ওপৰত আলোচনা কৰিব। কাকো বেছি বিশ্বাস নকৰিব। আপোনাৰ মাংসপেশীবোৰত টান হ'ব পাৰে। কিছুমান অতিথি হঠাতে আপোনাৰ ঘৰত উপস্থিত হ'ব পাৰে। অপ্ৰয়োজনীয় বিবাদৰ পৰা বিৰত থাকক। আপোনাৰ মানসিকতা সলনি কৰিবলৈ চেষ্টা কৰক। মকৰ ৰাশি। কথা কোৱাৰ আগতে চিন্তা কৰিব লাগিব। আপুনি টকা সঞ্চয় কৰিবলৈ চেষ্টা কৰিব। দিনটো আপোনাৰ বাবে অতি শুভ হ'ব। যদি আপুনি আপোনাৰ কামত সন্তুষ্ট নহয় তেন্তে আপুনি আপোনাৰ কেৰিয়াৰ সলনি কৰা বিকল্পৰ কথা বিবেচনা কৰিব পাৰে। আপুনি আপোনাৰ বন্ধু বান্ধৱী আৰু দূৰৈৰ আত্মীয় স্বজনক ভিডিঅ' কল কৰিব পাৰে। কুম্ভ ৰাশি। ব্যৱসায়ৰ লগত জড়িতসকলে লেনদেনৰ সময়ত সাৱধান হ'ব লাগে। জীৱনসংগীৰ পৰা পৰামৰ্শ লোৱাটো আপোনাৰ বাবে উপকাৰী হ'ব। অনুশাসনৰ অভাৱত কৰ্মক্ষেত্ৰত বিশৃংখলতাৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ কষ্টৰ আকাংক্ষিত ফল নাপাব। আৰু আজি দিনটো শেষৰ ৰাশিটো হ'ল মীন ৰাশি। ঘৰৰ কামত বৰ ব্যস্ত হ'বলৈ গৈ আছে। প্ৰেমৰ সম্পৰ্কত বহুত সাৱধান হোৱাটো প্ৰয়োজন। শিক্ষা আৰু প্ৰতিযোগিতামূলক পৰীক্ষাত আপুনি যথেষ্ট সফলতা লাভ কৰিব। হঠাৎ বিদেশ ভ্ৰমণলৈ যাব পাৰে। আগতে কৰা কিছু কামৰ বাবে আপোনাক শলাগ লোৱা হ'ব। আৰু আজি দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজি দিনটো সুন্দৰ হওক। ধন্যবাদ।